হেল্ল' ফ্ৰেণ্ডছ, যদি আপোনালোকে ইউ.জি. এডমিশ্যনৰ কাৰণে চামাৰ্চ পৰ্টেলত আবেদন বা ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তেতিয়াহ'লে ভাল খবৰ। আপোনালোকৰ কাৰণে আৰু চামাৰ্চ পৰ্টেলে মুকলি কৰি দিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে আৰু এপ্লাই কৰিবলৈ পাৰিব। যদি ফাৰ্ষ্ট মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্টতো নাম অহা নাই তেতিয়াহ'লে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে বেলেগ কলেজ বা যিকোনো কলেজতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি নিউকৈ এপ্লাই কৰিবলৈ পাৰিব। এতিয়া যোনসকল ছাত্ৰ ছাত্ৰীয়ে আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তেখেতে ৰেজিষ্ট্ৰেশ্যন কৰি নিউকৈ এপ্লাই কৰিবলৈ পাৰিব বেলেগ কলেজত। তাৰপিছত এডমিশ্যন আপোনালোকে ল'ব পাৰিব স্পট এডমিশ্যনত আপোনালোকে যদি যায় তেতিয়াহ'লে ছিট থাকিলে আপোনালোকে পাবলৈ পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে মুকলি কৰি দিয়া হ'ব কাইলৈ বা পৰহি 13 বা 14 লৈকে মুকলি কৰি দিয়া হ'ব। তাৰপিছত আপোনালোকৰ 15, 16, 17 এনেকুৱা হৈ থাকিব স্পট এডমিশ্যন হিচাপত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তাৰপিছত এতিয়া যদি কোনোবা ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তাৰপিছত যদি উইণ্ড'টো খুলি দিয়া হয় ৰেজিষ্ট্ৰেশ্যনৰ, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তাৰে বিষয়ে মই আপোনালোকক জনাই দিম। আপোনালোকে যদি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আপোনালোকক কেনেকৈ ভিডিঅ' বা কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে সেইটো দেখাই দিম। ধন্যবাদ জনাইছোঁ।